তুলা ৰাশি 1ৰ পৰা 10 জুন 2026 বন্ধু-বান্ধৱীসকল 1ৰ পৰা 10 জুন এই 10 দিন তুলা ৰাশিৰ বাবে সাধাৰণ সময় নহয়। গ্ৰহ নক্ষত্ৰৰ চলাচলে ইংগিত দিছে যে আপোনাৰ জীৱনত আহিব পাৰে এনে কিছুমান পৰিৱৰ্তন যিয়ে আপোনাৰ ভাগ্যৰ দিশ সলনি কৰিব পাৰে। আপুনি বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো সুখবৰ আহিব নেকি? ধন সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমৰ ক্ষেত্ৰত ভাগ্য আপোনাৰ পক্ষত থাকিব নে নতুন কোনো পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব? বিশেষকৈ এই 10 দিনৰ ভিতৰত এটা দিন থাকিব অতি শুভ, য'ত কৰা সঠিক সিদ্ধান্তই আপোনাক আগবঢ়াই নিব সফলতাৰ নতুন উচ্চতালৈ। কিন্তু সাৱধান, এটা ভুল পদক্ষেপেও সৃষ্টি কৰিব পাৰে অপ্ৰত্যাশিত সমস্যা। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ আজি মই ক'ম কোন দিনটো আটাইতকৈ শুভ, ধন লাভৰ সম্ভাৱনা কিমান, প্ৰেম আৰু দাম্পত্য জীৱনত কি পৰিৱৰ্তন আহিব, আৰু কোন গুপ্ত সংকেতে দিব সফলতা আৰু ভাগ্য উদয়ৰ সংকেত। আহক তেন্তে আৰম্ভ কৰোঁ তুলা ৰাশিৰ 1ৰ পৰা 10 জুন 2026 বিশেষ ৰাশিফল। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। 1ৰ পৰা 10 জুনৰ সময়ছোৱা তুলা ৰাশিৰ লোকসকলৰ বাবে আৰ্থিক ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত টকাৰ আগমন আৰু খৰচ দুয়োটাৰে মাজত এক ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰয়োজন হ'ব। যিসকলে বহুদিন ধৰি কোনো ধন লাভ, বকেয়া থকা ঋণ আদায় বা ব্যৱসায়িক লাভৰ অপেক্ষাত আছিল, তেওঁলোকৰ বাবে এই সময়ত ইতিবাচক খবৰ আহিব পাৰে। হঠাতে কোনো পুৰণি উৎসৰ পৰা ধন লাভৰ সম্ভাৱনাও দেখা যায়। ব্যৱসায়ৰ সৈতে জড়িত থকা তুলা ৰাশিৰ লোকসকলৰ বাবে নতুন গ্ৰাহক বা নতুন চুক্তিৰ জৰিয়তে লাভৱান হ'ব পাৰে। বিশেষকৈ 4 জুনৰ পৰা 8 জুনৰ ভিতৰত আৰ্থিক ক্ষেত্ৰত কিছু শুভযোগ দেখা গৈছে। কিন্তু কোনো নতুন ইনভেষ্ট কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি লোৱাটো অতি জৰুৰী। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত অতিৰিক্ত আয়, বোনাছ, ইনচেণ্টিভ বা নতুন উপাৰ্জনৰ পথ খোলাৰ সম্ভাৱনা আছে। কিন্তু এই সময়ত অপ্ৰয়োজনীয় খৰচো বৃদ্ধি পাব পাৰে। বিশেষকৈ বিলাসী সামগ্ৰী বা আৱেগিক সিদ্ধান্তত টকা খৰচ কৰাটো এৰাই চলক। সম্পত্তিৰ ক্ষেত্ৰত যদি ঘৰ, মাটি বা অন্য কোনো সম্পত্তি কিনা বেচাৰ কথা ভাবি আছে, তেন্তে খৰধৰ নকৰিব। সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি আগবাঢ়ক। পুৰণি কোনো সম্পত্তি সম্পৰ্কীয় সমস্যাৰ সমাধান হোৱাৰ ইংগিত দেখা যায়। এই 10 দিনত আপোনাৰ আৰ্থিক সফলতাৰ মূল চাবিকাঠি হ'ব ধৈৰ্য, বিচক্ষণতা আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত। নিজৰ পৰিশ্ৰমৰ ওপৰত ভৰসা ৰাখক, কাৰণ এই সময়ত ভাগ্যতকৈ অধিক ফল দিব আপোনাৰ বুদ্ধিমত্তা আৰু পৰিকল্পনাই। মুঠতে ক'বলৈ গ'লে 1ৰ পৰা 10 জুন এই সময়ছোৱা তুলা ৰাশিৰ ধন সম্পত্তিৰ অৱস্থা উন্নতিৰ পথত আগবাঢ়িব পাৰে। যদি আপুনি অযথা সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকে আৰু টকা ব্যৱহাৰত সংযম বজাই ৰাখে। এতিয়া আহিছোঁ কৰ্মজীৱনৰ ক্ষেত্ৰত 1ৰ পৰা 10 জুনৰ এই সময়ছোৱা তুলা ৰাশিৰ বাবে যথেষ্ট গতিশীল আৰু গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু কৌশলগত সিদ্ধান্তই আপোনাক নতুন সফলতাৰ দিশলৈ আগবঢ়াই নিব পাৰে। যিসকল চাকৰিত আছে তেওঁলোকৰ বাবে এই সময়ত কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰাৰ সুযোগ আহিব। আপুনি আগতে কৰা কঠোৰ পৰিশ্ৰমৰ মূল্যায়ন লাভ কৰিব পাৰে। কোনো নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ প্ৰজেক্ট আপোনাৰ হাতত আহিব পাৰে, যিয়ে ভৱিষ্যতে পদোন্নতি বা সন্মান বৃদ্ধিৰ পথ মুকলি কৰিব পাৰে। অফিচত সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখিবলৈ চেষ্টা কৰক। কেতিয়াবা সৰু ভুল বুজাবুজিয়ে ডাঙৰ সমস্যাৰ ৰূপ ল'ব পাৰে। নিজৰ কামৰ ওপৰত মনোযোগ কেন্দ্ৰিত ৰাখক আৰু অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। যিসকল নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ত আশাৰ পোহৰ দেখা যাব পাৰে। কোনো সাক্ষাৎকাৰ, নতুন অফাৰ বা অপ্ৰত্যাশিত যোগাযোগ আহিব পাৰে। বিশেষকৈ 5 জুনৰ পৰা 8 জুনৰ ভিতৰত শুভ সংবাদ লাভৰ সম্ভাৱনা অধিক। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে। নতুন অংশীদাৰিত্ব, নতুন গ্ৰাহক বা নতুন বজাৰ সংযোগে লাভ বৃদ্ধি কৰিব পাৰে। কিন্তু সকলো সিদ্ধান্ত নথিপত্ৰ আৰু তথ্য পৰীক্ষা কৰি লোৱাটোৱেই বুদ্ধিমত্তাৰ পৰিচয় হ'ব। এই 10 দিনত আপোনাৰ নেতৃত্ব ক্ষমতা বৃদ্ধি পাব। বহু মানুহে আপোনাৰ পৰামৰ্শ আৰু সিদ্ধান্তক গুৰুত্ব দিব। সেয়েহে আত্মবিশ্বাসেৰে আগবাঢ়ক, কিন্তু অহংকাৰৰ পৰা দূৰত থাকক। কৰ্মক্ষেত্ৰত সফলতাৰ বাবে এটা গুপ্ত সংকেত হৈছে হঠাতে কোনো পুৰণি যোগাযোগ বা বহুদিনৰ পৰা বিচ্ছিন্ন হৈ থকা ব্যক্তিৰ ফোন, বাৰ্তা বা সাক্ষাৎকাৰ। এই ঘটনাই আপোনাৰ বাবে নতুন সুযোগৰ দুৱাৰ খুলিব পাৰে। মুঠতে ক'বলৈ গ'লে 1ৰ পৰা 10 জুন 2026 তুলা ৰাশিৰ কৰ্মজীৱনত উন্নতিৰ স্বীকৃতি আৰু নতুন সুযোগৰ সময় হ'ব পাৰে। যিমানেই বাধা আহক, নিজৰ লক্ষ্যৰ পৰা বিচলিত নহ'ব। আপোনাৰ অধ্যৱসায়ী আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। এতিয়া আহিছোঁ কৰ্মজীৱন, প্ৰেম আৰু দাম্পত্য জীৱন। তুলা ৰাশি প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত 1ৰ পৰা 10 জুনৰ ভিতৰত এই সময়ছোৱা তুলা ৰাশিৰ বাবে অনুভূতি, আকৰ্ষণ আৰু সম্পৰ্কৰ গভীৰতাৰে ভৰা হ'ব। এই সময়ত হৃদয়ৰ কথা
স্পষ্ট হ'ব আৰু বহুদিন ধৰি মনত লুকাই থকা অনুভূতিবোৰ প্ৰকাশ পোৱাৰ সুযোগ পাব। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সময়ত সংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হোৱাৰ সম্ভাৱনা আছে। ভুল বুজাবুজি বা দূৰত্ব থাকিলে সেয়া লাহে লাহে দূৰ হ'ব পাৰে। একেলগে সময় কটোৱা সময়মতে দুয়োজনৰ মাজত বিশ্বাস আৰু ভালপোৱা বৃদ্ধি কৰিব। কিন্তু ৩ জুনৰ পৰা ৫ জুনৰ ভিতৰত আৱেগিক বিষয়ত অলপ সাৱধান হোৱাটো ভাল হ'ব। সৰু কথাত ডাঙৰ ৰূপ নিদিয়াকৈ শান্তভাৱে আলোচনা কৰিলে বহু সমস্যা সহজে সমাধান হ'ব। অবিবাহিত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ত নতুন কাৰোবাৰ প্ৰতি আকৰ্ষণ জন্ম ল'ব পাৰে। কোনো নতুন পৰিচয় লাহে লাহে বিশেষকৈ সম্পৰ্কলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা দেখা যায়। বন্ধুত্ব বা সামাজিক মাধ্যমৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ সৈতে সংযোগ স্থাপন হ'ব পাৰে। দাম্পত্য জীৱনত থকা লোকসকলৰ বাবে এই সময়ত পৰিয়াল বা সংগীৰ সমৰ্থন বিশেষভাৱে লাভজনক হ'ব। জীৱনসংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনা, ঘৰ সংসাৰ বা আৰ্থিক বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। দুয়োৰে সহযোগিতাই বহুদিনৰ কোনো সমস্যা সমাধানৰ পথ দেখুৱাব পাৰে। এই 10 দিনত আপোনাৰ সম্পৰ্কৰ বাবে এটা গুপ্ত সংকেত হ'ব। হঠাতে পোৱা কোনো উপহাৰ, বিশেষ বাৰ্তা বা পুৰণি স্মৃতিৰ পুনৰ আগমন। এই ঘটনাবোৰে আপোনাক বুজাব যে সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন ইতিবাচক অধ্যায় আৰম্ভ হ'বলৈ গৈ আছে। যদি আপুনি মনত কিবা কথা লুকুৱাই ৰাখিছে তেন্তে সঠিক সময়ত সেয়া প্ৰকাশ কৰক। সততা আৰু বিশ্বাসেই এই সময়ত আপোনাৰ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। মুঠতে ক'বলৈ গ'লে 1 পৰা 10 জুন 2026 তুলা ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে আশাব্যঞ্জক, ৰোমাঞ্চকৰ আৰু হৃদয়স্পৰ্শী সময় হ'ব পাৰে। আপোনাৰ ভালপোৱাৰ মূল্য দিয়ক, কাৰণ এই সময়ত হৃদয়ৰ পৰা লোৱা সিদ্ধান্তই সুখৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। এতিয়া লৈ আহিছোঁ স্বাস্থ্য আৰু শিক্ষা। 1 পৰা 10 জুন এই সময়ছোৱাত তুলা ৰাশিৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু ইতিবাচক ফলাফল দেখা যাব পাৰে। এই সময়ত নিজৰ শৰীৰ আৰু মন দুয়োটাৰে ওপৰত সমানে গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ প্ৰেছাৰ, টোপনি বা মানসিক উদ্বেগৰ বাবে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। বিশেষকৈ যিসকলে দীৰ্ঘ সময় ধৰি একেৰাহে কাম কৰি আছে তেওঁলোকে বিশ্ৰামৰ অভাৱ অনুভৱ কৰিব পাৰে। সেয়েহে পৰ্যাপ্ত টোপনি, নিয়মীয়া খাদ্যৰ অভ্যাস আৰু পানী খোৱাটো গুৰুত্ব দিয়ক। 5 জুনৰ আশে-পাশে স্বাস্থ্যৰ প্ৰতি অলপ অধিক সাৱধান হোৱাটো ভাল হ'ব। সৰু সমস্যাক অৱহেলা নকৰিব। সময়মতে যত্ন ল'লে কোনো ডাঙৰ অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা কম। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক চিন্তা আৰু আধ্যাত্মিক অনুশীলনে বিশেষ উপহাৰ দিব। পুৱা কিছু সময় ধ্যান, প্ৰাৰ্থনা বা যোগ অভ্যাস কৰিলে মন শান্ত থাকিব আৰু সিদ্ধান্ত লোৱাত সুবিধা হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময়ত একাগ্ৰতা আৰু পৰিশ্ৰমৰ পৰীক্ষাৰ সময়। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা সাক্ষাৎকাৰৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে সময়টো শুভ হ'ব পাৰে। অধ্যয়নত মনোযোগ বৃদ্ধি পাব আৰু নতুন বিষয় সহজে বুজি পোৱাত ক্ষমতা বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত এটা ভাল খবৰ, বহুদিন ধৰি যিটো বিষয় কঠিন যেন লাগিছিল সেই বিষয়টো হঠাতে উন্নতি লক্ষ্য কৰিব পাৰে। শিক্ষক, গাইড বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ এই সময়ত বিশেষ লাভজনক হ'ব। গৱেষণা, সাহিত্য, আইন, কলা আৰু যোগাযোগ সম্পৰ্কীয় বিষয়ে অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ অধিক লাভৱান হোৱাৰ সম্ভাৱনা আছে। শুভ সংকেত, যদি এই সময়ত আপুনি হঠাতে কোনো পুৰণি কিতাপ, নোট বা বহুদিনৰ আগৰ শিক্ষামূলক সামগ্ৰী পুনৰ বিচাৰি পায় তেন্তে তাক শুভ সংকেত বুলি ধৰা হয়। এই আগন্তুক সফলতা আৰু জ্ঞান বৃদ্ধিৰ ইংগিত দিব পাৰে। মুঠতে ক'বলৈ গ'লে 1 পৰা 10 জুন 2026 এই সময়ছোৱা তুলা ৰাশিৰ স্বাস্থ্যৰ দিশ স্থিৰ থাকিব পাৰে। যদি আপুনি নিজৰ যত্ন লয় আৰু শিক্ষাৰ ক্ষেত্ৰত অধ্যৱসায় নিশ্চিতভাৱে ভাল ফলাফল কঢ়িয়াই আনিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল তুলা ৰাশিৰ 1 পৰা 10 জুন 2026 লৈকে বিশেষ ৰাশিফল। এই 10 দিনত আপোনাৰ জীৱনত বহু গুৰুত্বপূৰ্ণ সুযোগ, নতুন আৰম্ভণি আৰু কিছুমান ডাঙৰ সিদ্ধান্ত আহিব পাৰে। নিজৰ ওপৰত বিশ্বাস ৰাখক, ধৈৰ্য ধাৰণ কৰক আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়ি যাওক। মনত ৰাখিব, ভাগ্য সদায় সাহসী আৰু পৰিশ্ৰমী লোকৰ পক্ষত থাকে। এই সময়ত সঠিক সিদ্ধান্ত আৰু সঠিক দিশে কৰা প্ৰচেষ্টাই আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। এতিয়া কমেণ্টত লিখক জয় মা লক্ষ্মী যদি আপুনি বিশ্বাস কৰে যে জুন মাহে আপোনাৰ জীৱনলৈ সুখ, সমৃদ্ধি আৰু শুভ খবৰ কঢ়িয়াই আনিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় আপডেট সৰ্বপ্ৰথমে পাব পাৰে। ধন্যবাদ। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। জয় মা লক্ষ্মী, জয় শ্ৰী হৰি।